Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ উইথ দ্য সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি গমেই পাইছে। খুব বেছি ভাল খবৰ আচলতে আপোনালোকৰ কাৰণে, কাৰণ শিক্ষা বিভাগৰ ফালৰ পৰা আমাৰ অসম চৰকাৰে ইটোৰ পাছত সিটো ভাল খবৰ দিয়ে আছে, এপইণ্টমেণ্ট দিয়ে আছে, এডভাৰটাইজমেণ্ট দিয়ে আছে, নহয় জানো? জিটিপিজিটিৰ 9000 ভেকেঞ্চিত 9000 সমথিং আছিলে। তেওঁলোকে এপইণ্টমেণ্ট প্ৰদান কৰাৰ পাছতে পুনৰ জিটিপিজিটিৰ কাৰণে তেওঁলোকে এডভাৰটাইজমেণ্ট পাব্লিছ কৰিবলৈ গৈ আছে। মাঘৰ বিহুৰ আগতে হয়তো এডভাৰটাইজমেণ্ট পাই যাব লাগে। LPUPৰ 5500 এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিলে ইতিমধ্যে। তাৰ পাছতে 4500 কাম চলি আছে। আৰু LPUPৰ পোষ্ট তেওঁলোকে ভেকেণ্ট কৰিব 5600 মান। গতিকে খুব বেছি ভাল খবৰ, নহয় জানো, আমাৰ অসমৰ নিবনুৱাসকলৰ কাৰণে। কিন্তু তাৰ মাজতে অসম চৰকাৰৰ যিটো আদৰ্শ বিদ্যালয় সংগঠন, আমি AVS বুলি জানো, তো সেই আদৰ্শ বিদ্যালয় সংগঠনেও বহুখিনি পোষ্ট আপোনালোকক মানে পাব্লিছ কৰিছে। গতিকে যিসকলে শিক্ষক নিযুক্তিৰ লগত জড়িত বা শিক্ষক হোৱাৰ সপোন পুহি ৰাখিছে, তো তেওঁলোকে আবেদন কৰিব পাৰিব। কিন্তু ইয়াতে এটা ভাল আৰু এটা খবৰ আছে বাকীসকলৰ কাৰণে, যিসকলৰ BEd বা DLEd ডিগ্ৰী নাই, তো তেওঁলোকেও ইয়াতে আবেদন কৰিব পাৰিব। কাৰণ ইয়াতে আৰু এটা পোষ্ট ইনক্লুড কৰি ৰখা হৈছে, লেবৰেটৰী এছিষ্টেণ্ট। তো লেবৰেটৰী এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে আপোনালোকে ইয়াতে আবেদন কিন্তু কৰিব পাৰিব। আপোনালোকৰ BEd আৰু DLEd নথকাকৈ ইয়াতে আবেদন কৰিব পাৰিব। মই সৰু নটিছখন সৰুকৈ আপোনালোকে ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম, যাতে আপোনালোকৰ কাৰণে সুবিধা হয়। ইয়াতে চাওক স্পষ্টকৈ কি লিখা আছে। আদৰ্শ বিদ্যালয় সংগঠন Assam invites online applications from eligible candidates who are permanent resident of Assam for filling up 148 notes of different categories of teacher and laboratory assistant for Adorsha Vidyalaya of Assam in the prevailing pay structure as admissible for Adorsha Vidyalayas. তাৰমানে অসমৰ যিখন আদৰ্শ বিদ্যালয় আছে, তো সেই আদৰ্শ বিদ্যালয়খনে 148টাকৈ পদৰ কাৰণে তেওঁলোকে এডভাৰটাইজমেণ্ট পাব্লিছ কৰিছে। এছিষ্টেণ্ট টিচাৰ তাতে আছে, আৰু ইয়াৰ লগতে ডিফাৰেণ্ট কেটেগৰিজ অফ টিচাৰ, চৰি মই এছিষ্টেণ্ট টিচাৰ বুলি ক'লোঁ, ডিফাৰেণ্ট কেটেগৰিজ অফ টিচাৰ মানে ছাবজেক্ট টিচাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি তাতে টিচাৰৰ ভেকেঞ্চি আছে বেলেগ বেলেগ সংখ্যাৰ। আৰু লেবৰেটৰী এছিষ্টেণ্টৰ পোষ্ট তাতে খালী আছে। তো লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে জেনেৰেলি BSc হ'লে আপোনালোকে তাতে চাগে এপ্লাই কৰিব পাৰিব। মই ডিটেইলছখিনি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম, জাষ্ট এইটো এটা সৰু ইনফৰ্মেটিভ ভিডিঅ'। গতিকে ভিডিঅ'টো যদি ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ঠিক আছে। The nature of engagement shall be purely contractual basis for 11 months, which may extended subjects to satisfactory annual performance. তো প্ৰথমতে এইটো কৈছে যে এইটো 11 মহীয়া এটা কন্ট্ৰেকচুৱেল বেচিছত আপোনালোকক লোৱা হ'ব, কিন্তু পৰৱৰ্তী সময়ত ইয়াত এক্সটেণ্ড কৰা হ'ব। এইটো নাভাবিব যে আপোনালোকে 11 মাহ কৰি পিনি আপোনালোকক উলিয়াই দিয়া হ'ব। তো তেনেকুৱা ধৰণৰ AVSৰ হিষ্ট্ৰীত তেনেকুৱা ধৰণৰ কথা নাই। গতিকে বিশ্বাস ৰাখক। আৰু যদি আপুনি নিবনুৱা হৈ আছে, DLEd BEd কৰি থৈছে বা জেনেৰেল বেচেলাৰ ডিগ্ৰী আছে, তো ডেফিনেটলি আপোনালোকে ইয়াতে আবেদন কিন্তু কৰি লওক, ঠিক আছে। কাৰণ AVS কি আপোনালোকে জানেই, আদৰ্শ বিদ্যালয় সংগঠন কিমান এখন ভাল স্কুল সংগঠন হয়, যিটো নেকি আমাৰ অসমত বৰ্তমান চলি আছে, হয়নে? The link for online applications and detailed notice is available on the official website. ইয়াতে avs.assam.gov.in উপলব্ধ আছে। এতিয়া কেইদিনমানৰ আগতে কিন্তু AVSৰ এপইণ্ট কৰি গৈছিলে বহুখিনি শিক্ষকক, বহুখিনি লেবৰেটৰী এছিষ্টেণ্টত AVSত এপইণ্ট কৰি গৈছিলে। গতিকে এই পোষ্ট কিন্তু তাৰ ভিতৰতে আছে বুলি ভাবক, কাৰণ সেইখিনি এপইণ্টমেণ্ট হৈ গ'ল। সেই একেখিনি পোষ্টত হয়তো ভেকেণ্ট ৰৈ গৈছিলে, তো সেই পোষ্টৰ এগেইনষ্টত আকৌ পুনৰ তেওঁলোকে এডভাৰটাইজমেণ্ট পাব্লিছ কৰিছে। মই ডিটেইল এডভাৰটাইজমেণ্টখন কোৱালিফিকেশ্যনৰ সৈতে আপোনালোকৰ সৈতে আলোচনা কৰিম। জাষ্ট এইটো এটা সৰু ইনফৰ্মেটিভ ভিডিঅ' আছিলে। মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে, আৰু ভিডিঅ'টো হেল্পফুল হৈছে যদি বুলি ভাবিছে, তেতিয়া ডেফিনেটলি ভিডিঅ'টো আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল প্ৰেছ কৰিব। তো থেংক ইউ ছ' মাছ, চি ইন নেক্সট ভিডিঅ'।